হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মানে মই আপোনালোকৰ কথা এটা ক'বলৈ আহিছোঁ। পৰহি দিনা মানে মোৰ লগত ঘটনা এটা হ'ল। মই মানে কলেজৰ পৰা আহি আছিলোঁ। তেনেকুৱাতে মানে মই গাড়ীখন চলাই আহি থাকোঁতে মোৰ গাড়ীখনৰ ভিতৰতে সাপ এডাল সোমাই আছিলে। মইতো ভবা নাই ন সাপডাল যে সোমাই থাকিব। তাৰপাছত মানে মই সাপডাল দেখা পাই পেলাই মই সাপডাল স্কুটিৰ পৰা জাপ মাৰি দিলোঁ। আপোনালোকে আচৰিত হ'ব যে সাপডাল ক'ত সোমাই আছিলে। আহক আপোনালোকক আজি দেখাই দিওঁ। মানে আপোনালোকৰ লগতো কেতিয়াবা হ'ব পাৰে ন, সাৱধান হৈ থাকিব আপোনালোকেও। ভালকৈ চাই চিতি যাব। ৰ'ব দেখাই আছে, সেইখিনি দেখিছেনে? সেইখিনি ভিতৰতে মানে সাপডাল সোমাই আছিলে। মই এনেকৈ ধৰি পেলাই গাড়ীখন চলাই আছিলোঁ ন। তাৰপৰা মানে এক আঙুলৰ মানে ডিষ্টেঞ্চ আৰু সাপডাল ওলাই আহি মানে একদম মোক ফেট মেলি লৈছে। তাৰপৰা মই কি কৰিম এতিয়া, উপায় নাই ন। মানে সাপডাল দেখা পাই পেলাই গাড়ীখন এৰি দিলোঁ, দি পেলাই মই জাপ মাৰি দিলোঁ। তাৰপাছত কষ্ট পাইছোঁ বাৰু। মই ভিডিঅ'টো বনোৱা কাৰণটো হ'ল কি, আপোনালোকে সাৱধান হ'ব। মানে ক'ৰবাত যোৱাৰ আগতে বা ক'ৰবালৈ কিবা কৰাৰ আগতে অকণ মানে চাই চিতি যাব। ধৰি লওক এতিয়া মই অকলে আছিলোঁ কাৰণে জাপ মাৰি দিব পাৰিলোঁ। তাৰ লগত যদি বা মোৰ সৰু ছোৱালীজনী থাকিলে হয়, তেতিয়া মোক কি অৱস্থা হ'লহে। সেইকাৰণে কৈছোঁ আপোনালোকক।